বিৰোধীৰ বাক বিতণ্ডাই উত্তপ্ত কৰিছে বিধানসভা। কংগ্ৰেছৰ মিয়া গুণ্ডাই প্ৰহাৰ কৰিছে উপাধ্যক্ষক। বিধানসভাৰ বাহিৰত উপাধ্যক্ষ নোমল মমিনক প্ৰহাৰ। এফালে বিৰোধীৰ প্ৰতিবাদত উত্তপ্ত বিধানসভা, আনফালে হাতত জেউৰা লৈ প্ৰতিবাদ সাব্যস্ত AYDFৰ। অসম বিধানসভা বাজেট অধিৱেশন 2025ৰ কাৰ্যক্ৰমণিকা আজি অৰ্থাৎ পুৱা 9:30 পৰা আৰম্ভ হৈছে। তাৰ পিছতে সদনত উত্তপ্ত পৰিস্থিতি। উপাধ্যক্ষ নোমল মমিনক প্ৰহাৰৰ অভিযোগ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে। উল্লেখযোগ্য যে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত আজি উত্তপ্ত হৈ পৰে অসম বিধানসভা। এফালে বিৰোধীৰ কংগ্ৰেছৰ বিধায়কসকলে কলা পোছাক পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে AIUDFৰ বিধায়কসকলে হাতে হাতে জেউৰা লৈ প্ৰতিবাদ সাব্যস্ত কৰে। তাৰ পিছতেই সদনত এনেদৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰাই ৰূপজ্যোতি কুৰ্মীৰ কাণ্ডক লৈ কংগ্ৰেছৰ বিধায়কে অব্যাহত ৰাখিছিল প্ৰতিবাদ। কেৱল কংগ্ৰেছৰ বিধায়কে নহয়, সদনৰ চৌহদ কঁপাইছিল AIDFৰ বিধায়কেও। কিন্তু তাৰ পাছতে উপাধ্যক্ষ নোমল মমিনক বিধানসভাৰ বাহিৰত প্ৰহাৰ কৰা হৈছে বুলি গুৰুত্বৰ অভিযোগ আনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নুৰুল হুদা, ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ তোলে মুখ্যমন্ত্ৰীয়ে। লগতে বিজেপিয়ে সামাজিক মাধ্যমত এখন ফটো শ্বেয়াৰ কৰি দাবী উত্থাপন কৰে নোমল মমিনক যে বিধানসভাৰ বাহিৰত প্ৰহাৰ কৰা হৈছিল। স্পীকাৰক সদনৰ বাহিৰত মাৰিলে এইটো এটা পুলিচ কেছ হ'ব। গতিকে মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ সঁচা নিচা চাবৰ কাৰণে আপুনি পুলিচক কেছটো দি দিয়ক, আমি তদন্ত নিশ্চয়। মই সেইকাৰণে অলৰেডি নিৰ্দেশ দিছোঁ আমাৰ বিষয়া কথাটো কি হৈছে। কাৰণ এইটো এজন আমাৰ ডেপুটি স্পীকাৰ এজন জনজাতীয় লোক, আৰু এটা সন্মান দিয়া হয় কাৰ্বি জনগোষ্ঠী বা আমাৰ কাৰ্বি পাহাৰৰ তেখেত গাৰো জনগোষ্ঠীৰ লোক, কাৰ্বি পাহাৰৰ পৰা প্ৰতিনিধিত্ব কৰিছে। যদি সদনৰ বাহিৰত মাৰপিট কৰা বুলি যিটো কথা ওলাইছে, মই আপোনাক ৰিকুৱেষ্ট কৰিম যে আপুনি পুলিচক তদন্ত কৰিব দিয়ক, আমি FIR এখন ৰেজিষ্টাৰ কৰি আমি তাৰ ওপৰত কেছ ল'ম। সঁচা মিছা যি হয় দেখা যাব। উল্লেখযোগ্য যে 21 মাৰ্চৰ দিনটোত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিতৰ্কৰ সময়ত বিৰোধী দলৰ সদস্যক আক্ৰমণৰ চেষ্টা কৰা আৰু গালি গালাজ পৰা বুলি অভিযোগ উত্থাপন হৈছিল। বিজেপিৰ বিধায়কগৰাকীৰ এই অস্বাভাৱিক আচৰণৰ প্ৰতিবাদ জনাই বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিছিল বিৰোধী বিধায়কসকলে। ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে সদনৰ বাহিৰত আৰু ভিতৰত প্ৰতিবাদ হোৱাৰ পিছত বিধায়কজনে কয়, এখানে মই এটাই কথা, এতিয়া কি তেনেকৈ নাটক কৰিছে এইটো নাজানো। জেউৰালৈ সময় যোৱাটো সৰু কথা নহয়। মইতো দেখা নাই কি নাটক কৰিব বিচাৰিছে তেওঁলোকে। এইবোৰ নাটক তেওঁলোকে কৰি আছে, কৰি থাকিব দিয়ক। মোৰ আপুনি নুসুমাই নেকি? আপুনি নুসুমালে সকলো সমস্যা সমাধান হ'ব বুলি কৈছে কোনে? মই কেলে নুসুমাম? মোৰ অধিকাৰ আছে। মোৰ বিধানসভাত মোৰ প্ৰয়োগ, মোৰ সমষ্টি ৰাইজৰ মোক বিজয় কৰি পঠাইছে বিধানসভাত উপস্থাপন কৰিবলৈ বিভিন্ন সমস্যা বিভিন্ন বিষয় লৈ। মই কেলে নুসুমাম? আপোনাক দিলীপ সিঙে ক্ষমা খুজিব দিছিলে অসমৰ ৰাইজৰ ওচৰত, আঁঠু ল'বলৈ দিছিলে। ক্ষমা বিচাৰিলোৱে, আকৌ মই পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে ক্ষমা বিচাৰিলো। এইটো ডাঙৰ কথা নহয়। আৰু মোৰ সৰুৰ পৰা শিকাইছিলে মই নিজে ভাওনা কৰা, ৰাস কৰা, ভাগৱত পাঠ কৰা। আপুনি গোটেই ঘটনাটোৰ কাৰণে অনুতপ্ত হয়নে নহয়? 100 বাৰ। আৰু এইটো অলৰেডি ক'লোৱে বিধানসভা মজিয়াত, আৰু দলৰ সভাপতিক ক'লো, মাননীয় মুখ্যমন্ত্ৰীকো ক'লো। মাননীয় মুখ্যমন্ত্ৰী সুন্দৰকে একেনে উত্তৰো দিছে। ইয়াৰ কোনো মই একেনে সমাৱেশৰ কাৰণে দিছে। এইবোৰ কোনে কি নাটক কৰিছে এইবোৰ নাজানো। ইফালে AYDFৰ বিধায়ক ৰফিকুল ইছলামে পদক্ষেপৰ ব্যাখ্যা কৰি কয় যে আমি বিজেপিক লৈ চিন্তিত। তেওঁলোকে নিজৰ আসনৰ পৰা বিৰোধী সদস্যক আক্ৰমণ কৰিবলৈ আহিছে আৰু অধ্যক্ষই আমাক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে। এনেকুৱা ঘটনা কোনোদিন ঘটা নাই। আপোনালোকে দেখিছে বিধানসভাত শাসক পক্ষৰ বিধায়ক বিৰোধীক মাৰিবলৈ কোনোদিন অহা নাই, এনেকুৱা শৌচালয় অহা নাই, মাইক ভাঙিবলৈ অহা নাই। এইবাৰ আমি দেখিছো শাসক পক্ষৰ বিধায়ক বিজেপিৰ বিধায়ক বিৰোধীক মাৰিবলৈ আহে। গতিকে আমি ৰাস্তাটো বন্ধ কৰিম।
বাহের বেড়া দি রাস্তাটো বন্ধ করে দি আমি আমার কার্যসূচীত অংশগ্রহণ করিম নিজৰ প্রোটেকশন যাতে নিজে কৰিব পাৰো যেহেতু স্পিকার আমাক প্রোটেকশন দিয়া নাই বিশেষভাবে ডেপুটি স্পিকার সেইজন গুণ্ডা বিধায়কৰ পক্ষ লৈছে গতিকে দুর্ভাগ্য অসম বিধানসভাৰ কাৰণে ডেপুটি স্পিকার মমিন ডাঙৰীয়া সেইজন বিধায়কৰ পক্ষ লৈছে আজিও যদি আকৌ তেনেকৈ কৰে আজি আকৌ খেদি আহিব মাৰি আহিব গতিকে বাহিৰে বেৰা দি দিলে ৰাস্তা বন্ধ কৰি দিলে আৰু কাম খতম উল্লেখযোগ্য যে বিশৃংখলতাৰ মাজতে অধ্যক্ষ দৈমাৰীয়ে 10 মিনিটৰ বাবে সদন স্থগিত কৰি ৰাখে সদনৰে উত্তাল পৰিৱেশক ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে সচেতন মহলে তীব্ৰ ভাষাৰে গৰিহণা জনায় নিউজ ডেস্ক ৰিপোৰ্ট PB সংবাদ